স্যাৰ অলপ আগতে আমাৰ টিমৰ এজন মানুহে ফোন কৰিছিলে হয় নেকি ইন্সপেক্টৰ কি ক'লে বাৰু তেখেতে আৰোহণ আৰু কণমানিটোৰ বাৰু কিবা সন্ধান পাইছেনে হয় স্যাৰ কণমানিটো মানে আয়ানক বিচাৰি পাইছে কিন্তু মিষ্টাৰ আৰোহণৰ এতিয়ালৈকে কোনো সন্ধান নাই আয়ানৰ স্বাস্থ্যৰ বৰ বিশেষ ক্ষতি হোৱা নাই তাৰ পেটত পানী সোমাইছিল কিন্তু সেয়া উলিয়াই দিয়া হৈছে আৰু তাক বোলে টক্টা চটাৰ ওপৰত উপঙি আহি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে হয়তো মিষ্টাৰ আৰোহণে আয়ানক সেই টক্টা চটাৰ ওপৰত উঠাই দিছিল কিন্তু মিষ্টাৰ আৰোহণক যে এতিয়ালৈকে বিচাৰি পোৱা হোৱা নাই বহুত সময়ো হৈ গ'ল নহয় হয় স্যাৰ বহুত সময় হৈ গ'ল ক'বলৈ বেয়া লাগিলেও হয়তো এইটোৱে সত্য ইমান দেৰিলৈকে পানীত পৰা এজন মানুহ জীয়াই থাকিব নোৱাৰে স্যাৰ হয়তো আপুনি ঠিকেই কৈছে ইন্সপেক্টৰ মোৰো সেইটোৱে সন্দেহ হৈছে কিন্তু দেউতাক হিচাপে আৰোহণক কিন্তু মানিব লাগিব চাওকচোন বাৰু কেনেকৈ নিজৰ সন্তানৰ প্ৰাণ ৰক্ষা কৰিবলৈ কাঠৰ ওপৰত উঠাই দিলে কিন্তু নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে তেখেতে আপোনালোকে বাৰু এইবোৰ কি কৈ আছে মোৰ আৰোহণৰ একো হ'ব নোৱাৰে মোৰ আৰোহণৰ মোক এৰি দিয়কচোন মোক ইয়াৰ পৰা উঠি যাব দিয়ক মই বচাই আনিম আৰোহণক যাবলৈ দিয়ক মোক প্লিজ কৈছো এৰি দিয়ক মোক এতিয়া এৰি দিয়ক বন্তি তই এনেকৈ উত্তাৱল নহবিচোন তোৰ দেখোন নিজৰ স্বাস্থ্যই ঠিক নাই তই আকৌ আৰোহণক কেনেকৈ বচাবিগে আৰু ছাৰহঁতেও হয়তো ঠিকেই কৈছে ইমান দেৰিলৈকে যেতিয়া আৰোহণক বিচাৰি পোৱা নাই সি হয়তো জীয়াই থকা নাই আৰু দাদা তইও এনেকৈ ক'লি নে মোৰ আৰোহণে মোক এৰি থৈ ক'তো যাব নোৱাৰে তহঁতে এইবোৰ উল্টা পুল্টা কিয় ভাবি আছ বাৰু মোক মাত্ৰ এবাৰ লৈ বল তালে মই চাবিচোন আৰোহণক ঠিক বিচাৰি উলিয়াম দাদা লৈ যাচোন তালে মিছ জিনা আপুনি ক'লৈ যাব নোৱাৰিব নহয় আপুনি এতিয়া আমাৰ লগত মেণ্টেল এছাইলাম যাব লাগিব মেণ্টেল এছাইলাম কিন্তু কিয় মোৰনো কি হৈছে এনেকুৱা চাচোন দাদা এইবোৰ কি কৈছে তই একো নকওঁ কিয় মই কিবা পাগল হৈছো নেকি যে মোক মেণ্টেল হস্পিটেল লৈ যাব দাদা মোক আৰোহণৰ ওচৰলৈ লৈ যা দাদা মই আৰু ক'লেও নাযাওঁ মই মাত্ৰ আৰোহণৰ ওচৰলৈ যাম চা ভণ্টি আমি যি কৰি আছো তোৰ ভালৰ কাৰণে কৰি আছো তই কিছুদিন চিকিৎসা ল'ব লাগিব তোৰ মানসিক অৱস্থা বৰ বেছি ভাল নহয় আমি সেইটো ভালকৈ অনুভৱ কৰিছোঁ দাদা তাৰমানে তই মোক পাগল বুলি ভাবিছ কিয় দাদা কিয় তইতো মোক বিশ্বাস কৰিব লাগে দাদা মোক এতিয়া আৰোহণৰ ওচৰলৈ লৈ বল মই আৰোহণৰ অবিহনে এক মিনিটো থাকিব নোৱাৰোঁ সেয়া দাদা সেয়া চাচোন আৰোহণ আহি আছে মোৰ আৰোহণ মোৰ ওচৰলৈ আহি আছে আহা আৰোহণ আহা মই জানিছিলোঁৱে তুমি মোৰ ওচৰলৈ নিশ্চয় আহিবা এনেকুৱা আচৰণ নকৰিবি ভণ্টি তাত কোনো নাই কাক দেখিছ তই আপোনালোকে জিনাক বুজাই কোনো লাভ নাই আৰোহণ বোলা সেই মানুহজনৰ কথা জিনাৰ মনত বৰ বেয়াকৈ সোমাই পৰিছে তাই এতিয়া আৰোহণৰ বাহিৰে বেলেগ একো নেদেখেও আৰু বেলেগ একো চিন্তাও কৰিব নোৱাৰে চিষ্টাৰ আপোনালোকে সোনকালে মিছ জিনাৰ চিকিৎসাৰ ব্যৱস্থা কৰক এনেকুৱা পেচেণ্ট এজনক আমি পুলিচ কাষ্টাডিতো ৰাখিব নোৱাৰিম গতিকে আপোনালোকে সোনকালে চিকিৎসাৰ ব্যৱস্থা কৰক ঠিক আছে ছাৰ আমি সোনকালে এখেতৰ চিকিৎসাৰ ব্যৱস্থা কৰিম আৰু ইন্সপেক্টৰ আপুনি বাৰু মিষ্টাৰ আৰোহণৰ ঘৰত কথাবোৰ জনালেনে নাই ছাৰ এতিয়ালৈকে তেওঁলোকক একো কোৱা নাই তেন্তে এটা কাম কৰক সোনকালে তেওঁলোকৰ কথাখিনি জনাই দিয়ক হ'ব বাৰু ছাৰ মই এতিয়াই জনাই আছোঁ হে ভগৱান তুমি আমাৰ লগত বাৰু কিয় এনেকুৱা কৰিলা মোৰ ল'ৰাটোক মই ইমান মৰমত তুলি তুলি সেইটো দিনৰ কাৰণে ডাঙৰ কৰিছিলোঁ নেকি এনেকৈ বাৰু ইমান সোনকালে মোৰ ল'ৰাটোক আমাৰ পৰা কিয় কাঢ়ি লৈ গ'লা ভগৱান কিয় কাঢ়ি লৈ গ'লা আমাৰ আয়ানৰ লগত দাদাই সময় কটাব নোৱাৰিলে কেইদিনো হৈছিল বেচেৰা আয়ান জন্ম হোৱা এতিয়া সি পিতৃহাৰা হৈ গ'ল কিয় দাদা কিয় তই ইমান সোনকালে আমাক এৰি থৈ গুচি গ'লি ঘূৰি আহ দাদা আমাৰ মাজলৈ তই ঘূৰি আহ আপোনালোকৰ দুখটো মই বুজি পাইছোঁ কিন্তু অনুগ্ৰহ কৰি এতিয়া অলপ ধৈৰ্য ধৰক মিছেছ পূৰ্ণিমাৰ অৱস্থা দেখিছে আপোনালোকে কেনেকুৱা হৈছে একো মাতবোল নাই কন্দা কটা নাই খোৱা বোৱাও নাই একো এনেকৈ থাকিলে কিন্তু তেখেত কোমালৈও যাব পাৰে গতিকে আপোনালোকে অলপ ধৈৰ্য ধৰক অন্ততঃ এখেতৰ সন্মুখত এইবোৰ কথা নক'ব ইমানকৈ মই বহুত ভালকৈ বুজি পাইছোঁ আপোনালোকৰ এগৰাকীয়ে নিজৰ পুত্ৰক হেৰুৱাইছে আৰু আনগৰাকীয়ে নিজৰ ককায়েকক হেৰুৱাইছে আপোনালোকৰ দুখ লগাটোৱে স্বাভাৱিক কিন্তু এতিয়া আপোনালোকে মিছেছ পূৰ্ণিমাৰ কথা ভাবিব লাগিব কণমানি আয়ানটোৱে নিজৰ দেউতাকক হেৰুৱালে এতিয়া যদি মাকো থাকিও নথকাৰ নিচিনা অৱস্থা হয় তাৰ বাৰু কি হ'ব মিছেছ পূৰ্ণিমাক আপোনালোকে অলপ সান্তনা দিয়ক মা ছাৰে ঠিকেই কৈছে চোৱাচোন বাৰু আমাৰ নবৌজনীয়ে গোটেই জীৱনটো কেৱল কষ্ট পালে আৰু মা আমিওতো তেখেতক বহুত কষ্ট দিলোঁ এতিয়া আমি নবৌৰ সাহস হ'ব লাগিব মা তুমি আৰু মই যদি এনেকৈ ভাঙি পৰোঁ নবৌৰ কি হ'ব সেই কণমানি আয়ানৰ মুখখনলৈ চোৱাচোন এবাৰ তুমি অন্ততঃ ইয়াৰ কাৰণে হ'লেও নবৌক সুস্থ কৰিব লাগিব মা তহঁতে ঠিকেই কৈছ ময়ো সেইখিনি বুজি পাইছোঁ নুবুজা নহয় কিন্তু ময়োতো এগৰাকী মাতৃ হয় এনেহেন ডেকা ল'ৰা এটা হেৰুৱাৰ দুখ এজনী মাকেহে বুজিব পাৰিব কিন্তু ময়ো কথা দিছোঁ মই দুৰ্বল নহওঁ পূৰ্ণিমাৰ সন্মুখত মই দুৰ্বল হৈ নেদেখুৱাওঁ পূৰ্ণিমা মাজনীও তই কিবা এটা কচোন সেনেকৈ নিমাত হৈ নাথাকিবি তই ধৈৰ্য ধৰিব লাগিব তই সাহসী হ'ব লাগিব পূৰ্ণিমা তোৰ এটা কণমানি ল'ৰা আছে
তাৰ ভৱিষ্যত এতিয়া তোৰ ওপৰত। তোৰ অন্তৰখনে যে এতিয়া কিমান কষ্ট পাইছে সেই কথা নকলেও আমি সকলোৱে বুজি পাইছো। তই অন্ততঃ কান্দি দে পূৰ্ণিমা, তোৰ মনৰ দুখখিনি চকু পানীয়ে দি বুৱাই দে। মনত এনেকে কষ্টৰ সাগৰ লৈ নাথাকিবি পূৰ্ণিমা। তোৰ ল'ৰাটোৰ কাৰণে তই জানো সুস্থ হ'ব নালাগিব কচোন? নবৌ, নবৌ, তোমাৰ মেট্ৰিকৰ ৰিজাল্টটো দিলে নহয় আজি। তুমি জানানে তুমি কিমান ভাল ফলাফল কৰিছা? তুমি 89% পাইছা নবৌ। 89% কম কথা নে বাৰু? এতিয়াতো অন্ততঃ তুমি কিবা এটা কোৱা। চাচোন বাৰু ডিম্পল, এই সুখবৰটো শুনিবৰ কাৰণে পূৰ্ণিমাৰ লগতে আমি সকলোৱে কিমান আগ্ৰহেৰে বাট চাই আছিলো। কিন্তু চাচোন আজি এই সুখবৰটোৰ একো মূল্য নাইকিয়া হৈ গ'ল। মোৰ ল'ৰা আৰু হ'লে এইটো শুনা হ'লে কিমান আনন্দ পালে হ'লে। মা, আকৌ তুমি নম্বৰ সন্মুখতে এইবোৰ কৈ আছা। মিছেছ পূৰ্ণিমা বহুত দুৰ্বলো হৈ আছে। আপোনালোকে অলপ বাহিৰতে অপেক্ষা কৰক, এই চেলাইনটো শেষ হ'বলৈ দিয়ক। তেখেতে হয়তো এতিয়া কিবা চিন্তা কৰিব পৰা ক্ষমতাও হেৰুৱাই পেলাইছে। অলপ সময় দিয়ক তেখেতক। ব'লা মা, ব'লা আমি অলপ বাহিৰতে ৰওঁগে। ককাইদেউ, আপুনি বাৰু দেখিছেনে? সন্মুখত দেখোন এজন মানুহ পৰি আছে। তাকেইতো বীৰেন, ময়ো দেখিছো। ক'ৰ মানুহ বাৰু এখেত? তই চিনি পাৱ নেকি? নাই ককাইদেউ, মই চিনি নাপাওঁ নহয়। তেখেতে হয়তো পানীয়ে উটুৱাই আনিছে। মানুহজন বাচি আছে জানো ককাইদেউ? অলপ ভালকে চাওকচোন। মানুহজন মৰা নাই বীৰেন, জীয়াই আছে। এতিয়া কি কৰা যায় ককাইদেউ? মানুহজনৰ অৱস্থাটো বহুত বেয়া দেখোন। ককাইদেউ, আপোনাৰ বনৌষধিৰ বিষয়তো ভাল জ্ঞানেই আছে। ব'লক নহ'লে আপোনাৰ ঘৰলৈকে লৈ যাওঁ, আপুনিয়ে চিকিৎসা কৰিব পাৰিব। ধৰ বীৰেন, আমাৰ ঘৰলৈকে লৈ যাওঁ ব'ল। অলপ চিকিৎসা কৰিলে কিন্তু মানুহজন বাচিব। ভালকে ধৰিবি দেই বীৰেন, ভালকে সাৱধানে। হ'ব বাৰু ককাইদেউ, ভালকেই ধৰিম। ঐ বীৰিনা, ক'তনো গৈছিলি তই? ইমান দৌৰি আহিছ? চন্দন, তই ইয়াত কি কৰিছনো? মই অলপ গোলাপ খুৰাহঁতৰ ঘৰলৈ গৈছিলো। দেউতাই কিবা বনৌষধি দি পঠাইছিলে। সেই বুলি বাৰু তই এনেকে দৌৰি আহিব লাগে নে? তই এতিয়া সৰু হৈ থকা নাই নহয়, পাহৰি যাও নেকি কথাটো? আৰে চন্দন, তইতো মোৰ কথা জানই। সৰুৰ পৰা একেলগে ডাঙৰ হৈছো। মোৰ এনেকে দৌৰি ফুৰিয়ে ভাল লাগে। তোৰ কথা মই নাজানিলে আৰু কোনে জানিব বীৰিনা? সেই সৰুকালৰে পৰাই মইতো কেৱল তোকেই মোৰ আপোন বুলি ভাবো। কি হলো চন্দন, তইনো কি চিন্তা কৰি আছ? একো নাই বীৰিনা, মাত্ৰ ভাবি আছিলো তই সৰুৰ পৰা অলপো সলনি নহলি। সেই সৰুকালত যেনেকুৱা আছিলি এতিয়াও তই তেনেকুৱাই হৈ আছ। আৰু গোটেই জীৱনটো মই এনেকুৱাই হৈ থাকিব খোজো চন্দন। জীৱনটো মাত্ৰ দুদিনীয়াহে, কিনো আৰু দুখ বেজাৰ কৰিব লাগে। মোৰ মতে জীৱনটো উপভোগহে কৰিব লাগে। ঠিকেই কৈছ বীৰিনা, আৰু তই এনেকুৱা হৈ থকাটোৱে মই বিচাৰো। গোটেই জীৱন যাতে তই এনেকেই চঞ্চলা পখিলাৰ দৰে হৈ থাক। ঐ বীৰিনা, তই ইয়াত ৰৈ আছ? কিয়, কি হ'লনো? এই চন্দনক পাইছিলো যে, অলপ কথা পাতি আছো। সেইফালে তোৰ দেউতাই তোক বিচাৰি হাহাকাৰ লগাইছে। যা সোনকালে। তোৰ দেউতাই নৈত পৰা কোনোবা এজন মানুহক তুলি আনিছে ঘৰলে। তোক বিচাৰি ফুৰিছে, সোনকালে যাবলৈ কৈছে। হয় নেকি? মই এতিয়াই যাওঁ। মানুহজন বাৰু ঠিকে আছেনে? তোৰ দেউতাই কোৱা মতেতো ঠিকেই আছে। অলপ চিকিৎসা কৰিলে বোলে ভাল পাব। যা বীৰিনা, তই সোনকালে যা। এতিয়াই যাওঁ মই। দেউতা, এখেত কোন হয়নো? তুমি চিনি পোৱা নেকি? এনেকে যে আমাৰ ঘৰলৈ লৈ আহিলা? নাই মাজনী, মই চিনি নাপাওঁ। বীৰেন আৰু মই অলপ ওলাই গৈছিলো সেইফালে, তেতিয়াহে দেখিলো নৈ পাৰতে এখেত পৰি আছিলে। আৰু অলপ দেৰি পৰি থকা হলে হয়তো জীয়াই নাথাকিলে হলে। সেইকাৰণে মই আমাৰ ঘৰলৈকে লৈ আহিলো। তইনো ক'ত গৈছিলি? ইমান বিচাৰি ফুৰিছিলো তোক। সোনকালে মোৰ খুন্দনাটো আনগেচোন, যা। মই বনৌষধি কেইটামান বিচাৰি আনোগে। অলপ চিকিৎসা কৰিলে মানুহজনে ভাল পাব। বেছি দেৰি কৰিব নোৱাৰি, কিন্তু সোনকাল কৰিব লাগিব। কিন্তু দেউতা, এখেত কোন হয় কি কথা তুমি দেখোন একোৱে নাজানা। তুমিতো পুলিচক ক'ব পাৰিলা হলে, এনেকৈ ঘৰলৈ লৈ আহিলা। ৰচোন, আগতে মানুহজনক সুস্থ কৰি লওঁ। পুলিচ অহালে ৰৈ থাকিলে মানুহজনক বচাবই নোৱাৰিম। আৰু দেখাততো মানুহজনক ভালজনী লাগিছে, সেইবোৰ চিন্তা নকৰিবি তই। সোনকালে যাচোন, খুন্দনাটো আনগে যা। মই বনৌষধি কেইটামান বিচাৰি আনোগে। দেউতাও যে কিছুমান কাম কৰে আৰু এনেকে অচিনাকি মানুহ এজনক ঘৰলৈ লৈ আনিলে। অৱশ্যে দেউতাই ঠিকেই কৈছে, দেখাততো মানুহজনক বহুত ভদ্ৰজনী লাগিছে। ল'ৰাজন নিশ্চয় ভাল ঘৰৰে হয়। হে ভগৱান, সুস্থ কৰি দিবা আৰু মানুহজনক। তেখেতৰ ঘৰৰ মানুহে চাগে কিমান চিন্তা কৰিছে। এই মানুহজনৰ মুখখন দেখি বাৰু মোৰ কিয় এনেকুৱা লাগিছে যে মই এখেতক বহুত বছৰ ধৰি চিনি পাওঁ। মোৰ যেন বহুত পুৰণা চিনাকি এখেত। এনেকুৱা কিয় লাগিছে বাৰু মোৰ? এই মানুহজনক দেখি বাৰু মোৰ কিয় ইমান আপোন লাগিছে? আন কাকো দেখি মোৰ এনেকুৱা অনুভৱ কেতিয়াও হোৱা নাই। এখেতক মই একো হ'বলৈ নিদিওঁ। এখেতৰ শুশ্ৰূষা মই নিজে কৰিম। খুব কম সময়তে মই এখেতক সুস্থ কৰি তুলিম। এনেদৰে নৈ পানীত উটি গৈ আৰোহণ বীৰিনাহঁতৰ গাঁও পালেগৈ। এই গাঁওখন আৰোহণৰ চহৰৰ পৰা বহুত দূৰৈত আৰু এখন পিছপৰা গাঁও হয়। বীৰিনাৰ দেউতাকৰ চিকিৎসাত বাৰু আৰোহণ ঠিক হ'বনে? গিৰিয়েক জীয়াই থকা স্বত্বেও বাৰু পূৰ্ণিমা বিধৱা হ'ব নেকি? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ আগন্তুক খণ্ডলৈ অপেক্ষা কৰক।